সকলোকে নৱবৰ্ষৰ 2025 চনৰ শুভেচ্ছা যাচিলোঁ। আশা কৰিছোঁ বিগত সময়বিলাকৰ দৰে এবাৰো এইটো বছৰতো আমি সুকলমেৰে সকলোৱে ভালদৰে আমি থাকিব পাৰিম আৰু যিটো মনৰ আশা এইবিলাকক আমি পূৰণ কৰিব পাৰিম। তো বড়ো সাহিত্য সভা ইতিহাসভাৱে 66তম বড়ো সাহিত্য সভা বাৰ্ষিক অধিৱেশন আমাৰ হ'বলৈ গৈ আছে ডিমাকুছিখন ঠাইত, দৈমনগৰ বুলি এখন ঠাইত ডিমাকুছিত। গতিকে আমি আশা ৰাখিছোঁ আমি সকলোৱে যেহেতু এই কমিটিত আমি দায়িত্ব লৈছোঁ বিভিন্ন বিভাগত, মোৰ বিভাগত সাংস্কৃতিক বিভাগটো পৰিছে। গতিকে এই সাংস্কৃতিক বিভাগটো যিখিনি আমি আশা কৰিছোঁ বা চিন্তা কৰিছোঁ ইয়াত সাংস্কৃতিক থলুৱা সংস্কৃতিবিলাকক প্ৰদৰ্শন কৰিবৰ কাৰণে, গতিকে আমি আশা ৰাখিছোঁ যে বিভিন্ন জাতি জনগোষ্ঠীৰ ভৰপূৰ যিহেতু আমাৰ ঠাইখন, লোকেলিও বহুখিনি সাংস্কৃতিক দলবিলাকক আমি নিমন্ত্ৰণ দিয়া হৈছে, আমন্ত্ৰণ কৰা হৈছে, তেখেতসকলক মাতিছোঁ। গতিকে তেখেতসকলে আহিব আৰু লগতে আমাৰ যিখিনি কাৰ্যসূচী আছে তাতে সাহিত্য সভাত আমাৰ জিলা কমিটিৰো সাহিত্য সভা হ'ব আৰু কেন্দ্ৰীয় কমিটিৰ সাহিত্য সভা। কেন্দ্ৰীয় কমিটিৰ 3 দিনীয়া কাৰ্যসূচী আৰু জিলা কমিটিৰ এদিনীয়া, আৰু লগতে আমি 6 তাৰিখৰ পৰাই এক্সিবিশ্যনটো আৰম্ভণি কৰিব। গতিকে আমাৰ বড়ো সাহিত্য সভা গোটাই মিলি 6 তাৰিখৰ পৰাই 6, 7, 8, 9, 10, 11, 12 তাৰিখলৈকে আমাৰ বড়ো সাহিত্য সভা হ'ব। যিখিনি কাৰ্যসূচী আছে এই 6 তাৰিখৰ পৰাই 12 তাৰিখলৈকে সুকলমে সমাপন হ'ব বুলি আমাৰ আশাবাদী। মোৰ ভাগত যিহেতু সাংস্কৃতি আছে, সাংস্কৃতি আমাৰ 10 তাৰিখ, 11 তাৰিখ আৰু 12 তাৰিখত সাংস্কৃতিক সন্ধিয়া হ'ব। 10 তাৰিখত বিশেষ তেনেকৈ সাংস্কৃতিক সন্ধিয়া নাই যদিও আমি সময় সাপেক্ষে যদি সময়টো দিব পৰা যায় তেতিয়াহ'লে আমি সাংস্কৃতিক সন্ধিয়া সেইদিনাখনো আমি দিম। কিন্তু 11 তাৰিখ আৰু 12 তাৰিখ ফুল সাংস্কৃতিক সন্ধিয়া আছে। 11 তাৰিখত আমি আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী যিসকল বড়ো জনগোষ্ঠীত আছে, ছিনিয়ৰ জুনিয়ৰ আৰু উঠি প্ৰজন্মবিলাকৰ যিবিলাক গায়ক গায়িকা আছে আৰু এক্টৰ এক্ট্ৰেছ আছে আমাৰ ফিল্ম ইণ্ডাষ্ট্ৰীত, এখেতসকলক আমি সেইদিনাখনে পাৰফৰ্মেঞ্চ কৰিবৰ কাৰণে আমি দিয়া হ'ব। লাষ্টত 12 তাৰিখত আমাৰ আমন্ত্ৰণ কৰা আছে বলিউডৰ ছিংগাৰ মোনালী ঠাকুৰ আৰু লগতে নেপাল দেশৰ এজনী গায়িকা, তেওঁ অৱশ্যে আমাৰ এই ননাইখুটি আমাৰ গৰিয়াজাৰৰে আছিলে, মিলিয়ন নেৱাৰ, এতিয়া তেওঁ নেপালত আছে। গতিকে বেলেগ দেশৰ গায়িকা হৈ গ'ল, তেখেতকো মাতা হৈছে। তেখেতসকলে এই 12 তাৰিখত ছিংগাৰ হিচাপে থাকিব। তাৰ বাদেও বিভিন্ন নাচ ডেন্সবিলাকক আমি সেইদিনাখনো প্ৰদৰ্শন কৰা হ'ব। গতিকে আশা কৰিছোঁ যিখিনি কাৰ্যসূচী আছে আমাৰ সাংস্কৃতিৰ লগত আমাৰ বড়ো সাহিত্য সভাৰ জড়িত থকা সংলগ্ন যিসকল যিবিলাক কাৰ্যসূচী আছে, নিশ্চয়কৈ আমাৰ যিদিনাখনৰ পৰা সাহিত্য সভা হ'ব সেইদিনাখনৰ পৰা শেষলৈকে ভালদৰে শেষ হ'ব বুলি আমাৰ আশাবাদী। এই জনগোষ্ঠী থলুৱা যিবিলাক সংস্কৃতি আছে এওঁলোকক আমি আহ্বান মৰ্মে তেখেতসকলকো আমি আখৰা কৰিবলৈ দিছোঁ। ফলস্বৰূপে আজি ইয়াত ডিমাকুছিৰ এটা ধুনীয়াকৈ বিহুৱা দল তেওঁলোকে আখৰা কৰিছে। তেওঁলোকৰ আখৰাও মোটামুটি প্ৰস্তুতি প্ৰায় শেষেই হৈছে, তাতে তেওঁলোকে প্ৰদৰ্শন কৰিব নাচিব। আৰু লগতে গাৰো থলুৱা ডেন্স তেখেতসকলকো আমি জনোৱা হৈছে আৰু নেপালী জনগোষ্ঠীৰ পৰাও ভাল সাংস্কৃতিক দল তেওঁলোককো আমি আহ্বান কৰা হৈছে, বেংগলীৰ পৰাও কৰা হৈছে, কোচ ৰাজবংশীৰ পৰাও কৰা হৈছে, ঝুমুৰ আদিবাসীৰ পৰাও কৰা হৈছে আৰু বৰ্মন কছাৰীৰ পৰাও কৰা হৈছে, ৰাভা জনগোষ্ঠীৰ পৰাও ৰাভা নৃত্য আমি আহ্বান কৰা হৈছে। ঠিক তেনেকৈ যিখিনি থলুৱা আছে লোকেলি তেখেতসকলক আমি আমন্ত্ৰণ কৰা হৈছে। আশা কৰিছোঁ তেওঁলোকে আহিব আৰু প্ৰদৰ্শনী তেওঁলোকে অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু তেনেকৈ বিভিন্ন কলা কুশলী তেখেতসকলকো আহ্বান জনোৱা হৈছে যিসকলে নিজৰ প্ৰতিভা বিকাশ কৰিব পাৰে। গতিকে তেখেতসকলকো আমি আশা কৰিছোঁ আহি পেলাই ইয়াত ভালদৰে পৰিদৰ্শন কৰিব আৰু লগতে পৰিৱেশন কৰিব।